মুকলিৰ পূৰ্বে দুই টুকুৰা হৈ গ'ল এখন উৰণ সেতু। শিৱসাগৰৰ নামদাং উৰণ সেতুত ভয়ংকৰ ঘটনা। নামদাং শিলৰ সাঁকোৰ কাষেৰেই গৈছে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। এই নামদাং নৈৰ ওপৰতে নতুনকৈ নিৰ্মাণ কৰা হৈছিল এই উৰণ সেতুখন। কিন্তু শুকুৰবাৰে দুপৰীয়া হুৰহুৰাই খহি পৰিল এই উৰণ সেতুখন। মাজতেই দুটুকুৰা হৈ গ'ল এই উৰণ সেতুখন। উৰণ সেতুখন নিৰ্মাণ কৰিছিল GDCL প্ৰতিষ্ঠান। GDCLে কাম আধাতে এৰাৰ বাবে পৰৱৰ্তী সময়ত কামৰ দায়িত্ব লৈছিল অক্সৰা প্ৰতিষ্ঠানে। 90% কাম সম্পূৰ্ণ হৈছিল উৰণ সেতুখনৰ। 2 মাহৰ ভিতৰতেই উৰণ সেতুখন মুকলি হোৱাৰ কথা আছিল। কিন্তু হঠাৎ শুকুৰবাৰে উৰণ সেতুখন ভাগি পৰাত হাহাকাৰ অৱস্থা নামদাঙত। আপোনালোকে এটা কথা চাব, কেন্দ্ৰীয় চৰকাৰে যিখিনি কথা কৈ থাকে, অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক, অকল বিকাশ 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 এনেকৈ হয় জানো? 3 বছৰত এখন দলং ভাগিব পাৰে জানো? এই কথাটো সাধাৰণ মানুহেও জানিব। কাৰণ কেলে বিকাশৰ নামত এইবোৰ সম্পূৰ্ণৰূপে এটা ভেকু ভাওনা চলি আছে। নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজ। দাবী জনাইছোঁ যে এই যিখন দলং ভাগিলে, এই ভগা দলংখন আকৌ সম্পূৰ্ণৰূপে ভাগি নতুনকৈ নিৰ্মাণ কৰিলেহে ইয়াত নিৰ্মাণ কৰিব পাৰিব। নহ'লে আমি প্ৰতিবাদ কৰিবলৈ গাঁৱৰ স্থানীয় হিচাপে বাধ্য হ'ম। মাথো এবাৰ কল্পনা কৰক, মুকলি হোৱাৰ পিছত যদি খহি পৰিলেহেঁতেন তেতিয়া আচলতে কি যোগ্যতাৰ ভিত্তিত এনে প্ৰতিষ্ঠানক কামৰ দায়িত্ব দিয়া হয়? এই পথটোৰ কাৰণেই সেই ল'ৰাজনৰ মৃত্যু ঘটিলে। গতিকে মই আমাৰ শিৱসাগৰ জিলা প্ৰশাসনক এটাই দাবী জনাব বিচাৰিছোঁ, আমাৰ এই পথ নিৰ্মাণকাৰী যিসমূহ প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানসমূহক অনতি পলমে নাকি লগাব লাগে। যোৱাটো বছৰত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ গাফিলতিৰ বাবেই উৰণ সেতুখনৰ বিপৰীত দিশত সত্যজিৎ দাস নামৰ এটি কিশোৰৰ মৃত্যু হৈছিল। সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতে শুকুৰবাৰে দুপৰীয়া এনেদৰে উৰণ সেতুখন আধাতেই ভাগি পৰিল। এই দৃশ্যই প্ৰমাণ কৰে নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ গাফিলতি। ইয়াৰ পিছত GDCL বা অক্সৰাৰ বিৰুদ্ধে তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰা হ'বনে? কি ভুলৰ বাবে এই ঘটনা সংঘটিত হ'ল তাৰ উত্তৰ বিচাৰিছে স্থানীয় লোকে। NHIDCLৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব সেই সন্দৰ্ভত চোকা নজৰ থাকিব DY365-ৰ। কেমেৰা পাৰ্চন অমিত আৰু মোহনৰ সৈতে শিৱসাগৰৰ পৰা ভাস্কৰ জ্যোতি দাস, DY365।